শ্ৰী শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ হৰিশিঙা আমাৰ 7 দিনীয়া হৈ আগৰ পৰাই আছে। এইবেলিও আমি 7 দিনীয়া ৰাসকেই উদযাপন কৰিবলৈ লৈছোঁ আৰু এই 7 দিনীয়া ৰাস মহোৎসৱ আমাৰ শৰতৰ পূৰ্ণিমা কাইলৈ 5 নৱেম্বৰ আৰম্ভ হ'ব। তাত আমাৰ এখনি উদ্বোধনী সভা থাকিব, ধৰ্মালোচনা তাত এটা ব্যৱস্থা ৰখা হৈছে। আগৰ পৰা আমাৰ সেইটো পৰম্পৰা। আৰু লগতে আমি এটি কাৰ্যসূচী সংযোজিত কৰিব এইবেলি ওলাইছোঁ, সেইটো হৈছে এইবাৰ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আৰু সেইদিনাখন লগতে তেখেতৰ মৃত্যুদিন, গতিকে সেই কথাটোৰ সামঞ্জস্য ৰাখি পেলাই আমি এখনি উক্ত দিনতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰাৰ উপৰিও তেখেতৰ গীত মাতখিনিও তাত পৰিৱেশন কৰাৰ এটা ব্যৱস্থা ৰাখিছোঁ আমি। আৰু 6 আৰু 7 তাৰিখে আমি জনকণ্ঠ অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ স্মৃতি আমি 2টা দিন কাৰ্যসূচী ৰাখিছোঁ সন্ধিয়া। আৰু সেই কাৰ্যসূচীটো হৈছে তেখেতৰ সৃষ্টি গীতৰ ওপৰত আমি একক নৃত্য প্ৰতিযোগিতা আমি ৰাখিবৰ ব্যৱস্থা কৰিছোঁ, শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা ৰাখিছোঁ উক্ত 2টা দিনত। আৰু বাকী 4টা দিন আমাৰ পৰম্পৰাভাৱে ৰাস উৎসৱ আমি আগতে যেনেকৈ পালন কৰি আহিছোঁ ঠিক তেনেকৈ পালন কৰি যাম। আজি আমি এইখিনিতে উল্লেখ কৰোঁ যে অবিভক্ত দৰং জিলাৰ প্ৰথমখন এইখন ৰাস বুলি অভিহিত হৈ আহিছে। আজি 85 সংখ্যক এইখন ৰাস মহোৎসৱ 1941 চনৰ পৰাই আৰম্ভ হৈছিল, অৰ্থাৎ স্বাধীনতাৰ আগতে। বিশেষ কাৰ্যসূচী আমাৰ সেই 2টাই, সুধাকণ্ঠ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ স্মৃতিত এই 3টা দিন অসম ভিত্তিত প্ৰতিযোগিতা। জুবিন গাৰ্গৰ সৃষ্টিৰ ওপৰত, তেখেতৰ গীতৰ ওপৰত, তেখেতৰ বাকী গীত মাতক আমি এইবেলি আনবেলি হৈছিলে। এইবাৰ কিন্তু আমি অকল জুবিন গাৰ্গৰ স্মৃতিত 6 আৰু 7 নৱেম্বৰ তাৰিখে তেখেতৰ ৰচিত গানৰ ওপৰত নৃত্য প্ৰতিযোগিতা অসম ভিত্তিত। আৰু 5 তাৰিখে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ স্মৃতিত আমি এটি অনুষ্ঠান ৰখা বুলি কৈছোঁ। তাত আমাৰ ভূপেন হাজৰিকাৰ গীতৰ ওপৰতহে প্ৰতিযোগিতা হ'ব। এইখিনি আমাৰ ক'বলৈ। আৰু আমাৰ পৰম্পৰা এটা আছে, আমি এই ৰাস উৎসৱত শেষৰ 3টা দিনত আমি থিয়েটাৰ এখন আমন্ত্ৰণ জনাওঁ। এইবেলিও আমি ইতিহাস থিয়েটাৰ আমন্ত্ৰণ জনাইছোঁ আৰু সেই থিয়েটাৰখন প্ৰদৰ্শিত হ'ব। লগতে আমাৰ ধৰ্মীয় পৰম্পৰা এটা আছে, বাকীকেইটা দিনত আমাৰ ধৰ্মীয় আয়তীসকলৰ নাম প্ৰসংগ, নাম কীৰ্তন এইবোৰ আমাৰ আগৰ দৰে থাকিব। নাগাৰা নাম এইবোৰ আমাৰ থাকেই।